সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। সঞ্চয়। আপোনাৰ শুভ নামটো? মোৰ নাম সুশ্ৰী বড়ো। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ৰৌতা, ওদালগুৰি ডিষ্ট্ৰিক্ট ৰৌতা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আমি নাম দীক্ষাটো 2016 নাহৰকটীয়া
29 জুনত লোৱা হৈছিল। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিল নে? মই এনেই মা দেউতাৰ ঘৰত মানে শিৱ এনেকে পুজি থকা আছিল, শিৱ পূজা কৰি থকা আছিল। বিয়া হোৱাৰ পিছত মানে আমাৰ হাজবেণ্ডটো মানে কিবা বেলেগ মানে সিহঁতৰ বাথু ধৰ্ম কিবা কিবি পূজা কৰি থকা আছিল না, এইটো ময়ো কৰিছিল আৰু। আপুনি যিহেতু আপোনাৰ বড়ো সম্প্ৰদায়ৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইটোৱে আৰু মানে যিমান আমাৰ বাথু ধৰ্ম বাথু পূজা কৰিলেও শিৱ পূজা কৰিলেও মানে আমি বেমাৰ আজাৰৰ পৰা শান্তি পোৱা নাই। আৰু ঘৰৰ মানে এজনৰ পৰা এজন, এজনৰ পৰা এজন, এজন ঠিক হ'লে আকৌ এজন হয়, এজন ঠিক হ'লে আকৌ এজন হয়। মানে ইয়াৰ কাৰণে আমি ভাবিছোঁ কোন এটা ভগৱান মানে ভক্তি কৰিলে জীৱনত শান্তি হ'ব, এইটোৱে মানে ভাবি পেলাই আমি সন্ত ৰামপাল গুৰুজীৰ চৰণত অহা হ'ল। আপুনি তেখেতৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? যেতিয়া মানে আমাৰ ভগতজীটো মানে চাকৰি কৰি আছিল, তেতিয়া আমি বেলেগত মানে চাকৰি কৰা থকাত জেগাত মানে মই ভগতজীৰ লগত আছিল। এতিয়া বেমাৰ হৈ থকাৰ কাৰণে আমি নিৰংকাৰী মিছনত এজন মানে আমাৰ ইউনিটৰ পৰা মানে আমাৰ ভগতজী ডিউটি কৰি থাকোঁতে মানে এজন চাহাব আহিছিল। মানে চাহাবটো ক'লে আৰু যদি আপোনাৰ ইমান বেমাৰ হৈছে তেতিয়া আপোনাৰ মানুহ এজন আছে, আপোনাৰ ভাষাওলা, তাত মই লগত লৈ যাম। ইয়াতে নিৰংকাৰী মিছনত মানে আহি থাকোঁ সদায়, আপুনিও তাত যাব লাগিব। সদায় লগ পাই চানডে মানে চানডেত সদায় মানে সৎসং হৈ থাকে বুলি আমাক লৈ গ'ল আৰু নিৰংকাৰী মিছনত। তেতিয়া আমি নিৰংকাৰী মিছনত 6-7 মাহ তেনেকৈ থাকিছিল, ভক্তি কৰি আছিল। তথাপি আমি ভাল পোৱা নাই। লাষ্টত এজন আৰু ভকত লগ পালে। মই আৰু বজাৰত গৈ আছিল, ভগতজীটো মানে মোক লগ ধৰি পেলাই আমি জমা নিৰংকাৰী মিছনত আছিল। পিছত ভগতজী মোক লগ পাই পেলাই ক'লোঁ আৰু আপোনাৰ ভগতজীটো বেমাৰটো মানে ঠিক হোৱা নাই, এতিয়া এটা মানে গুৰুজী জ্ঞান গংগা এটা কিতাপ আহিছে, এইটো কিতাপটো চাই পেলাই ভগতজীৰ মানে পঢ়িব দিয়ক, তেনেকৈ ক'লে আৰু। পিছত মই কিতাপটো মোক হাতত দিলে, ভগতজীত আনি দিয়া হ'ল। নাম দীক্ষা পিছত ক'ত ল'লে আপোনালোকে? আমি নাম দীক্ষাটো 2016 নাহৰকটীয়াত 29 জুনত লোৱা হৈছিল। আৰু আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, আপোনাৰ মানুহজনৰ যি সমস্যা আছিলে, বেমাৰ আছিলে, তাৰ পৰা এতিয়া বৰ্তমান পৰিত্ৰাণ পালেনে আপোনালোকে? এতিয়াতো গুৰুজীৰ কৃপাত আমি এতিয়া চবে মানে লাভ পাই আছোঁ। আমাৰ ভগতজীটো এনেকুৱা বেমাৰ আছিল মানে ভগৱানে জানে আৰু, য'ত হ'লেও আমি ভালকৈ থাকিব মানে শান্তি নাই। য'ত জেগাত মানে 1-2জন জমা হৈ পেলাই কথা পাতি আৰু ভগতজী ভিতৰত বহি থাকিলেও মানে বেলেগৰ কথাটো শুনিলে মানে সি এনেকৈ শুনে, যিমান ভাল কথা পাতিলেও মানে এনেকৈ উল্টা শুনে যে সেই মোক কাটিব বোলে, 2টা বজাত মোক ক'তবা লৈ যাব বোলে, এনেকৈ মানে উল্টা শুনি থকা আছিল আৰু। পিছত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই লাষ্টত জ্ঞান গংগা কিতাপটো পঢ়ি পেলাই মানে নামটো লোৱা হ'ল। পিছত আমি ভক্তি কৰি থাকোঁতে মানে লাহে লাহে ঠিক হৈ গ'ল। এতিয়াও মানে পুৰা ভাল হৈ গৈ আছে আৰু। আপোনাৰ মানুহজন যি মানসিকভাৱে মানে ৰোগগ্ৰস্ত আছিলে, তেওঁ যি মেণ্টেলিটিৰ সমস্যা আছিলে, তাৰ বাবে আপোনালোকে ডক্তৰৰ কাষলৈ গৈছিলনে? আমি ডক্তৰ দেখালোঁ, কবিৰাজ দেখালোঁ, চব জেগাত আমি ঘূৰি ফুৰি মানে 2014 বেমাৰ হৈছি, 2014 আৰু 15 এই 2 বছৰটো আমি কালি কবিৰাজ ডক্তৰ পাছত আমি গৈয়ে আছোঁ, তথাপি আমি ভালে হোৱা নাই। পিছত 2015তে আমি অৰুণাচল আলঙত মানে যেতিয়া চাকৰি কৰিছিল আমাৰ ভগতজী, তাত যাওঁতে মানে এই ভগতজীয়ে মানে আমাক ৰক্ষা কৰা হ'ল। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ মানুহজনৰ যি মেণ্টেলিটি সমস্যা আছিলে তাৰ পৰা পৰিত্ৰাণ পালে আপোনাৰ মানুহজনে, লগতে আপুনিও বিভিন্ন ধৰণৰ লাভ পাইছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? মানে মোৰো এনেকৈ কেতিয়াবা আগত মানে একবাৰ ডায়েৰিয়া বেমাৰ হৈছিল মোৰ। এই ডায়েৰিয়া বেমাৰটো মানে একবাৰ বহুত ডাঙৰ হৈ পেলাই আকৌ মানে কেতিয়াবা 15 দিন 20 দিন পিছত আকৌ হৈ থকা আছিল
আমি আৰু সন্তৰাম পালজী গুৰুজীৰ পৰা নাম দিছা লয় এইটো মানে এইটো বেমাৰ মানে মোৰ পৰা এতিয়া নাই। আপোনাৰ যে ডায়েৰিয়া বেমাৰ আছিলে সেই চিকিৎসা আপুনি ডক্টৰৰ কাষলৈ গৈ কৰিছিল নে? মানে ডক্টৰৰ চাই পেলাই মানে বিচিটো অলপ ঠিক হ'ল, তথাপি মানে বাৰে বাৰে হৈ থকা আছিল আৰু পিছত নাম দিছা লোৱাৰ পিছত এইটো মানে আজিলৈকে হোৱা নাই। সঁচাকৈ এইটো এটা আচৰিত কথা, যিটো বেমাৰ নেকি ডক্টৰে ঠিক কৰিব পৰা নাছিলে, আপোনাৰ ডায়েৰিয়াৰ দৰে যি মাৰাত্মক ৰোগ, কিন্তু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই ডায়েৰিয়াৰ দৰে মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো আচলতে কেনেকৈ সম্ভৱ? আপোনালোকক সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাইছে? মানে সন্তৰাম পালজী আমাক শাস্ত্ৰবিধি অনুকূল ভক্তি দি ইয়াৰ কাৰণে আমি লাভ পাই আছো। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আজি আপুনি নিজে মত ব্যক্ত কৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? বাৰ্তাত মানে মই কি ক'ম, মানে মই যে আগত ইমান বেমাৰ আজাৰত পৰি আছিল, য'ত গ'লে আমি ঠিক পোৱা নাই, বেমাৰ আজাৰ ঠিক হোৱা নাই। লাষ্টত সন্তৰাম পালজী গুৰু মহাৰাজী চৰণত গৈ পেলাই এতিয়া চবে মানে বেমাৰ আজাৰ ঠিক হৈ পেলাই চবে ঠিকে আছে আৰু বেমাৰ আজাৰৰ পৰা আমি ঠিক হৈ গ'ল, চব মানে অলপ সুখ শান্তি হৈ গ'ল। এতিয়া মানে আপোনালোকেও চবে মানে সন্তৰাম পালজী গুৰু মহাৰাজ কি চৰণত গ'লে ভক্তি কৰি থাকিলে মানে আমাৰ নিচিনা আপোনালোকেও লাভ পাই যাব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? মানে আজিকালি চবৰে হাতত মানে মোবাইল ফোন থাকে, মোবাইল ফোনত মানে সন্তৰাম পালজী মহাৰাজত চাৰ্চ কৰিলে মানে সন্তৰাম পালজী সৎসং আহে, মানে সৎসং তলত মানে নম্বৰ আহি যায়, এই নম্বৰত মানে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। দেৱতাসকলক পূজোতাসকলে দেৱতাক প্ৰাপ্ত কৰে, প্ৰেতক পূজাসকলে প্ৰেতক প্ৰাপ্ত কৰে আৰু ভূতক পূজোতাসকলে ভূতক প্ৰাপ্ত কৰে আৰু মোক পূজোতা ভগতে মোক প্ৰাপ্ত কৰে। এতিয়া পুণ্যাত্মাসকল এইটো চাব, আকৌ ইয়ালৈ আহিব যে সেই অল্প বুদ্ধি থকাসকলৰ সেই অৰ্জুন 9ম অধ্যায়ৰ 23ত কোৱা হৈছে, হে অৰ্জুন ইয়াতপি শ্ৰদ্ধাৰে যুক্ত যিসকল সকাম নহয়, যিসকল ভগত হয়, যিসকলে অন্য দেৱতাসকলক পূজে, ব্ৰহ্মা বিষ্ণু মহেশক পূজে, তেওঁলোকেও মোকেই পূজে, কিন্তু তেওঁলোকৰ এই পূজন অবিধিপূৰ্বক অজ্ঞানপূৰ্বক হয়, শাস্ত্ৰ বিৰুদ্ধ হয়। আৰু পুণ্যাত্মাসকল 16 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত স্পষ্ট কৰিলে, 23 নম্বৰ শ্লোক, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে মনৰ মতে আচৰণ কৰে, তেওঁলোকে না সিদ্ধিক প্ৰাপ্ত কৰে, না পৰম গতিক, না সুখক। 24ত ক'লে যে ইয়াৰে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাৰ শাস্ত্ৰয়ে প্ৰমাণ হয়। এনেকৈ জানি তুমি শাস্ত্ৰবিধিৰে নিয়ত কৰ্ম কৰাৰ যোগ্য হয়, অৰ্থাৎ আৰু কৰিব নালাগে। এতিয়া চোৱা 17 নম্বৰত কি সুধিছে, বৰ ধুনীয়াকৈ ব্যাখ্যা কৰিছে গীতাত, কৰ্ম ৱাইজ জ্ঞান হয়। প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে, হে কৃষ্ণ, যি মানুহে শাস্ত্ৰবিধি ত্যাগ কৰি শ্ৰদ্ধাৰে যুক্ত দেৱ আদিৰ পূজন কৰে, অৰ্থাৎ অন্য দেৱতাসকলক পূজা কৰে, শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে, তেওঁলোকৰ স্থিতি কেনেকুৱা হয়, সাত্বিক, ৰাজসী নে তামসী হয়? আকৌ সুধিছে, এতিয়া এনেকুৱা সুধিলে যে যি শাস্ত্ৰবিধি ত্যাগ কৰি কাম কৰে তেওঁ কোনটো স্থিতিৰ মানুহ হয়? এতিয়া চাওক, এই 17 নম্বৰ অধ্যায়ৰ 5 নম্বৰ শ্লোকত ক'লে যে যি মানুহ শাস্ত্ৰবিধিৰে ৰহিত, কেৱল মন কল্পিত ঘোৰ তপক তপে, মনৰ মতে যিবোৰ সাধনা কৰে, দম্ভ আৰু অহংকাৰেৰে যুক্ত, কামনা, আসক্তি আৰু বলৰ অভিমানেৰে যুক্ত হয়,
এতিয়া সেইটো কেনেকৈ কৈছে শৰীৰ ৰূপেৰে স্থিত ভূত সমুদায়ক আৰু অন্তকৰণত স্থিত মোক পৰমাত্মাকো এতিয়া কৃষক কৰে অৰ্থাৎ দুখী কৰে সেই অজ্ঞানীসকলক অসুৰ স্বভাৱৰ বুলি জানি লোৱা এতিয়া পুণ্যাত্মাসকল এতিয়া এয়া গীতাৰ একেবাৰে সাৰাংশ ওলাই আহিছে আৰু গীতাৰ 7 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত ক'লে যে এনেকুৱা জ্ঞান দিম তোমালোকক ইয়াক জনাৰ পিছত আৰু একো জানিবলৈকে বাকী নাথাকে এতিয়া চাওক আকৌ গীতাৰ অধ্যায় নম্বৰ 7ৰ প্ৰথম মন্ত্ৰ অধ্যায় নম্বৰ 7ৰ 7ম অধ্যায় হে পাৰ্থ অনন্য প্ৰেমেৰে মোতে আসক্ত চিত্ত আৰু অনন্য ভাৱেৰে মোত আশ্ৰয় লৈ যুগত লাগি থাকি তুমি যি ভাবে সম্পূৰ্ণ বিভূতি বল ঐশ্বৰ্যাদি গুণযুক্ত সকলোৰে আত্মৰূপ মোক নিঃসন্দেহে জনাবা তাক শুনা মই তোমাৰ বাবে দ্বিতীয় এই বিজ্ঞানযুক্ত তত্ত্বজ্ঞানক সম্পূৰ্ণকৈ কম যাক জানি সংসাৰত আৰু একো জনাৰ বাবেই বাকী নাথাকে পুণ্যাত্মাসকল এয়া কয় যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ হয় তেওঁলোকৰ কোনো মাতা পিতা নাই তেওঁলোকে সকলো হয় সৰ্বেশ্বৰ হয় আৰু পৰমাত্মাই তেওঁলোকৰ বিষয়ে কি কৈ থৈছে मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तो नैन चसम इनका फेरा मोतिया बंदरे এতিয়া পৰমাত্মাই কয় এওঁলোকক তোমালোকে বিদ্বান বুলি ভাবিছা আৰু এওঁলোকে তোমাক গোস্বামী কৈ মূৰ্খ বনাই ৰাখিছে এই সংস্কৃতৰ জ্ঞাতা তেওঁলোকৰ কখনো জ্ঞান নাই বেদৰ এই গীতাৰ বিষয়ে এওঁলোকৰতো অজ্ঞানৰূপী চকুৰ ছানি পৰিছে এই ঋষি মহৰ্ষিসকলৰ আপোনালোকে গোটেই ইয়াত দেখিলে সত্যযুগৰ ব্ৰাহ্মণে এনেকৈ কয় বেদৰ বিদ্যা নাছিলে আৰু দুৰ্গাৰ পূজা কৰিছিলে আহি গ'ল তেওঁলোকৰ অন্ত জ্ঞানৰ আৰু ভগৱানে কয় मन माणिक लहर समंदरे मुरजीवा नग सीप न सायर वो निर्मल आनंद कंदरे मन माणिक लहर समंदरे मुरजीवा नग सीप न सायर वो निर्मल आनंद कंदरे मन माणिक लहर समंदरे मुरजीवा नग सीप न सायरे वो निर्मल आनंद कंदरे मोती मुक्ता दर्शत नाही यो जग है सब अंदरे मोती मुक्ता दर्शत नाही यो जग है सब अंदरे दिखत के तो नैन चसम इनके फेरा मोतिया बंदरे दिखत के तो नैन चसम इनके फेरा मोतिया बंदरे যাৰ চকুত বগা চামনি পৰে তেওঁকতো দেখাত একেবাৰে সুস্থ যেনেই লাগে কিন্তু তেওঁলোকে দেখা হলে একোৱে নাপায় মিছাতে বিদ্বান মহৰ্ষি বোলাইছে তেওঁলোকে কহৰ বিষয়েও নাজানিছিলে বেদৰ গীতাৰ পুৰাণৰ বিষয়ে গীতাৰ সাৰাংশ শুনাইছিলে অৰ্জুন তুমি কি আনিছা তোমাৰনো কি যায় আত্মাটো অমৰ হয় তুমি শোক নকৰিবা ইয়াত কিহৰ সাৰাংশ আছিলে সাৰাংশটো এয়া হয় গীতাৰ नर नारायण देही पाके जय कट्या न जमका फंदरे পৰমাত্মাই কয় ভগৱানে নিজৰ দৰে ৰূপ দি ৰাখিছে তোমালোকক আৰু এনেকুৱা ধুনীয়া শৰীৰ কুকুৰ গাধা গাহৰিক চোৱা কিমান দুৰ্দশা और इस शरीर को पाकर भी जय कट्या न काल का फंदरे অৰ্থাৎ কালৰ জালৰ পৰা মুক্ত হোৱা নাই গতিকে কয় नर नारायण देही पाके जय कट्या ना जमका फंदरे रतन अमोली दर्शत नाही डक्कार है वाकी जंदरे যে ধিক্কাৰে মনুষ্য জীৱনক যি মনুষ্য জীৱন পায়ো পৰমাত্মাৰ প্ৰাপ্তি নহল আৰু কালৰ জালৰ পৰা মুক্তি নাপালে পূৰ্ণ ব্ৰহ্ম ৰটে অবিনাশী অৰ্থাৎ পূৰ্ণ পৰমাত্মাৰ যিসকলে ভক্তি কৰে নিজৰ বিষয়ে নিজে কৈ আছে पूर्ण ब्रह्म रटे अविनाशी जो भजन करे उस गोविंद रे
भाव भक्ति जा हृदय हो ही फिर क्या कर है सुरपति इंद्री। इंद्री कर्म न लगे लगारम जो भजन करे निर्द्वंद्व। गरीब दास जग कीर्ति होगी जब लग सूरज चंद्रे। पुण्यात्माসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ এই কলি যুগত এই মধ্য প্ৰজন্মত মানৱ শৰীৰ আছে আৰু আপোনালোক শিক্ষিত। নহ'লেতো আমাৰ ককা, আজু ককা, দেউতা আৰু 7 প্ৰজন্মলৈকে আমি জানো কোনো শিক্ষিত নাছিলে আৰু শিক্ষাৰ একেবাৰে প্ৰয়োজনেই নাছিলে। তেওঁলোক একেবাৰে শান্তিৰে আছিলে, বেইমানী একেবাৰে নাছিলে। কিন্তু এই শিক্ষা পোৱাৰ পিছতো আমি নিজৰ স্তৰ একেবাৰে পেলাই দিলোঁ। কিন্তু এই শিক্ষা দিয়াৰ প্ৰয়োজন আছিল পৰমাত্মাৰ, কাৰণ এই শিক্ষাৰ দ্বাৰা আজি আমি ভগৱানক চিনিব পাৰোঁ, এই অক্ষৰ জ্ঞানৰ দ্বাৰা। নহ'লেতো এই শিক্ষাৰ একেবাৰে প্ৰয়োজনীয়তা নাছিলে। মনুষ্য জীৱন টাইম পাছ কৰিব লাগে, লাগিলে অট্টালিকাতে কৰা বা জুপুৰিতে কৰা। পুণ্যাত্মাসকল, এয়া দাতাৰ দয়া আপোনালোকৰ ওপৰত যে আপোনালোক সকলোৱে সৰুৰ পৰা ডাঙৰলৈকে বালক বৃদ্ধ ভাই ভনী অক্ষৰ জ্ঞানযুক্ত। সৎগ্ৰন্থ আমাৰ ওচৰত আছে আৰু চিনি পাম ভগৱানক, তেতিয়া ভক্তি কঠিন নহয়। এয়াতো মূৰ্খসকলে বনাই থৈছে, কোনোৱে ধূনাৰে তপ কৰা, কোনোৱে থিয় হৈ তপ কৰা আৰু কোনোৱে ওলোটাকৈ। আমি ভাবিছিলোঁ যে আমাৰ দ্বাৰা এয়া সম্ভৱ নহয়, আমি এই কঠিন কাম কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ঘৰ গৃহস্থী আছে। আৰু পৰমাত্মাই ক'লে যে पर्वत डूंगर मत चढ़ो, बस्ती तजो ना गाम, और बन बस्ती में एक सा जाके हृदय सतनाम। गतिके भगवाने मনত पेलाई दिए जे अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। बंदी छोड़ हमारा नामम, अजर अमर है अस्थिर ठामम। जो हम कहें करे जो कोई, मन धारे जो से देखे। और लक्षण योग लखाऊं नरगुण, बहुर धरे नहीं वेखे। कहते जो हम कहें ऐसे कर लेगा, फिर उसका पुनर्जन्म नहीं होगा। बोलो सतगुरुदेव। परम पिता परमात्मा पूर्ण ब्रह्म সৰ্বশ্ৰেষ্ঠ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলে সৎসংগ শুনিবৰ বাবে আহিব পাৰিছে। सकल पदार्थ है जगमाही, और कर्महीन नर पावे नाही। পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ, এওঁ আমাৰ সকলো আত্মাৰে একমাত্ৰ মালিক হয়, এওঁ আমাৰ নিজৰ হয়। আপোনজনৰ দুখ আপোনজনেহে গম পায়। এই কাল যাক আমি নিজৰ মালিক বুলি ভাবোঁ, কাৰণ আমি আমাৰ নিজৰ কৰ্মৰ কাৰণে, নিজ ভুলৰ কাৰণে এই কালৰ পৰাধীন হৈ গৈছোঁ। এতিয়া এওঁ যেনেকৈ বিচাৰে তেনেকৈ আমি নাচি আছোঁ, তেনেকৈ আমাক কষ্ট দি আছে। আৰু তেওঁৰ কষ্ট দিয়াৰ উদ্দেশ্য এইটো যে তেওঁ আমাক যিমানে দুখী কৰিব, সিমানে আমাৰ পিতৃৰ কষ্ট হ'ব। এই বেয়া আত্মাই স্বয়ং সেই ভুল কৰিছিলে। এটা ভৰিত থিয় হৈ তেওঁ ৭০ যুগ তপ কৰিছিলে। ৭০ যুগ এটা কৰিলে, ৬৪ যুগ এটা কৰিলে। পৰমাত্মাই বাৰে বাৰে আকাশবাণী কৰাৰ পিছতো সতৰ্ক নহ'ল। তথাপিও সেই দয়ালুৱে তেওঁক সেই সৎলোকত স্থান দি দিলে যে তুমি এটা কোণত ইয়াত পৰি থাকা। নিজৰ ২১ ব্ৰহ্মাণ্ডলৈ তেওঁ যি ডিমাণ্ড কৰিছিলে যে মোক বেলেগ স্থান দিয়ক। আকৌ আমি ভুল কৰিছিলোঁ যে আমি আমাৰ পৰমাত্মাৰ আজ্ঞাৰ অৱহেলা কৰি নিজৰ মালিকৰ পৰা আমি নিজৰ মূল মালিকৰ পৰা নিজৰ স্বামীৰ পৰা আমি আমাৰ হৃদয় আঁতৰাই এই কালৰ লগত লাগি গ'লোঁ। এওঁ থিয় হৈ তপস্যা কৰি আছিলে আৰু আমি সকলো আত্মাই এওঁৰ ওপৰত আসক্ত হৈ গ'লোঁ। যেনেকৈ হিৰো আৰু হিৰইনে কঁকাল ভাঙে নিজৰ পেটৰ বাবে, আৰু এই সৰল আত্মা ডেকা গাভৰুসকলে তেওঁলোকক নাজানো হৃদয়ৰ পৰা বিচাৰিব ধৰে। আৰু যদি তেওঁলোক কোনো ওচৰে পাজৰে চহৰলৈ আহে, তেওঁলোকক চাবলৈ হাজাৰৰ সংখ্যাত এনেকৈ থিয় হৈ পৰে, কোনো লেনদেনেই নাই। গতিকে এই বেমাৰ আমাৰ তাৰ পৰাই লাগিছিল। গতিকে আমি পৰমাত্মাক পাহৰি নিজৰ স্বামীক পাহৰি
আমি এই নকল পতি নকল স্বামীৰ ওপৰত আসক্ত হৈ গৈছোঁ। পৰমেশ্বৰে বাৰে বাৰে আকাশবাণী কৰাৰ পিছতো আমি এই কালৰ পৰা আমি মন আঁতৰাব পৰা নাই, ইমান ইয়াৰ বিবশ হৈ পৰিছোঁ। এই কালে ডিমাণ্ড কৰিছিলে যে পৰমাত্মা মোক কিছু জীৱ দিয়ক। পৰমেশ্বৰে আমাৰ পৰা স্বীকৃতি লৈছিলে। আমি যিমানেই ইয়াত কালৰ জালত আবদ্ধ হৈ থকা প্ৰাণী আছোঁ, আমি সকলোৱে পৰমাত্মাৰ সন্মুখত ইমান জেদ কৰিছিলোঁ, আমি ইমান জেদী হৈ গৈছিলোঁ, পৰমাত্মাৰ সন্মুখতেই আমি তেওঁৰ লগত অহাৰ স্বীকৃতি দি দিছিলোঁ। এতিয়া যি পতিব্ৰতা পদত নাথাকে, তেওঁ স্বামীৰ পতিৰ মনৰ পৰা আঁতৰি যায়, সেই ছোৱালী। এনেকুৱাই আমি কৰিলোঁ। পৰমাত্মাই আমাক হৃদয়ৰ পৰা আঁতৰাই দিলে, হৃদয়ৰ পৰা আমাক ৰিজেক্ট কৰি দিলে যে এয়া কাম নোহোৱা আত্মা। মই এওঁলোকক গোটেই সুবিধা দি আছোঁ, সকলো সুখী আছে, কোনো কষ্ট নাই, আৰু আকৌ তেওঁক বিচাৰিছে মোক এৰি। তেওঁ দয়ালু হয়, আমাৰ পিতা, আমাৰ স্বামী হয়। কালৰ ডিমাণ্ডত আৰু আমাৰ স্বীকৃতিত পৰমাত্মাই আমাক সকলোকে তেওঁৰ লগত পঠিয়াই দিলে, আৰু এই দয়ালুৱে আমাৰ ওপৰত কৃপা কৰিছিলে। এই কালৰ ওপৰত সেই সৎলোকৰ এটা কোণত স্থান দি দিলে, কিন্তু তাতেও তেওঁ এটা ভয়ংকৰ ভুল কৰি দিছিলে। এই দুৰ্গা, যিয়ে সকলোতকৈ আগত যিজন আত্মাই কালৰ লগত আহিবলৈ স্বীকৃতি দিছিলে, তেওঁৰ স্ত্ৰী ৰূপ বনাই পৰমাত্মাই আমাক সকলো আত্মাকে বীজ ৰূপত তেওঁৰ শৰীৰত প্ৰৱেশ কৰাই দিলে, আৰু তেওঁক শক্তি দি দিলে যে নিজৰ বচনেৰে যিমান ইচ্ছা পুৰুষ আৰু মহিলা বনাব পাৰিবা। দুৰ্গাক কালৰ ওচৰত পঠিয়াই দিলে, তাতে সৎলোকত, তেওঁৰ ভিতৰত আমি সকলো আছিলোঁ। কালে তাতে তেওঁ এটা অত্যাচাৰ কৰিলে। এই ব্ৰহ্মই দুৰ্গাৰ লগত দুষ্কৰ্ম কৰাৰ চেষ্টা কৰিলে। যেতিয়া দুৰ্গাই ক'লে যে মোৰ দেউতাই মোক বচন শক্তি দি ৰাখিছে, তুমি যিমান জীৱৰ কথা ক'বা মই বনাই দিম, কিন্তু এওঁ এটা কথাও নুশুনিলে, জোৰ কৰিব বিচাৰিছিলে। গতিকে দুৰ্গাই তেওঁৰ শৰীৰত প্ৰৱেশ কৰি ল'লে। তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা কৰিলে, মোক ৰক্ষা কৰক, মোক বচাওক। তেতিয়া পৰমেশ্বৰ যোগজীত নিজৰ পুত্ৰৰ ৰূপত তাতে প্ৰকট হ'ল, দুৰ্গাক সেই কালৰ পেটৰ পৰা উলিয়ালে, আৰু তাৰ পৰা 21 ব্ৰহ্মাণ্ডৰ লগতে সৎলোকৰ পৰা আমাক সকলোকে উলিয়াই দিয়া হ'ল। সৎলোকৰ পৰা আমি 16 সংখ্যক কোষৰ দূৰত্বত আহি গ'লোঁ। এটা কোষ প্ৰায় 3 কিলোমিটাৰ ডিষ্টেঞ্চৰ হয়। এই নীল পদ্ম শংখ 16 সংখ্যক কোষত আমি ইয়ালৈ আহি গ'লোঁ। 48 সংখ্যক কিলোমিটাৰ বুলি বুজি লোৱা। এতিয়া পুণ্যাত্মাসকল, এই কালে এই কথাৰ বহুত দুখ সোঁৱৰিলে যে মোক সৎলোকৰ পৰা উলিয়াই দিলে, এতিয়া মই এই জীৱসকলক ইমান অশান্তি কৰিম যে পৰমাত্মা এওঁলোকৰ দুখত দুখী হৈ থাকিব, শান্তিৰে থাকিবলৈ নিদিওঁ। এই প্ৰতিশোধৰ কাৰণে আমাৰ লগত এওঁ এনেকুৱা অত্যাচাৰ কৰি আছে, এয়াই সত্য বুলি মানা। আপোনালোকতো বালক হয়, মনুষ্য শৰীৰ পাই আপোনালোকৰে পুণ্য আৰু পাপ আপোনালোকৰ লগতে থাকে। কোনো জন্মত যদি আপোনালোকৰ দ্বাৰা পুণ্য কাম এটা হয়, তেতিয়া এই জন্মত মনুষ্য জীৱন দিশা বৰবাদ কৰি দিয়ে। আৰু আজি বৈজ্ঞানিক যুগ আহি গ'ল, আৰু বিজ্ঞানো পৰমাত্মাৰ শত্ৰু হয়, য'ত নেকি তেওঁই দিয়া হয় মেটেৰিয়েল, এই সকলোবোৰ যিমানেই এয়া সৃষ্টি হৈছে গড গিভেন মেটেৰিয়েলৰ দ্বাৰাই হৈছে। এতিয়া আমি ইমান চতুৰ হৈ গৈছোঁ যে কি ভগৱান নায়ে কতো, নিজে নিজে সংসাৰৰ উৎপত্তি হৈছে, নিজে নিজে পৰমাণুবোৰ লগ লাগি এয়া পৃথিৱীৰ সৃষ্টি হ'ল। এয়াতো মনে সঁচা কথা। আৰু কোৱা হয় পুৰুষ মহিলাৰ পৰা নিজে নিজেই জীৱৰ উৎপত্তি হয়, ইয়াত ভগৱানৰ ৰোল একোৱেই নাথাকে। পুণ্যাত্মাসকল, এতিয়াতো পৰমাত্মাৰ আস্থা হৃদয়ত আছে,
কিন্তু আহিবলগীয়া 5, 4, 10 হাজাৰ বৰ্ষৰ পিছত এনেকুৱা মূৰ্খসকলৰ অভাৱ নাথাকিব, যিজনে এইটো নক'ব যে ভগৱান ক'তো নাই। আজিও যিসকলে বিজ্ঞানক মহত্ব দিয়ে, সেই লোকসকলেও এয়া সিদ্ধ কৰাৰ চেষ্টা কৰে যে পৰমাত্মা নামৰ কোনো বস্তুৱেই নাই। ঠিক আছে, এয়া কালৰ ব্যৱস্থা হয় বাৰু। তালে নিজৰ কাম কৰিব, কিন্তু দয়ালুৱে নিজৰ কাম কৰিব। গতিকে পুণ্যাত্মাসকল, আজি আপোনালোকৰ ওপৰত কৃপা আছে মালিকৰ, যে আপোনালোক পৰমাত্মাৰ চৰণত আহিব পাৰিছে। আৰু এই কালে আমাক দুখী কৰে। পৰমাত্মাই গম পাইছিলে যে এওঁ নিৰ্দয় ব্যক্তি হয়, সেইকাৰণে তেওঁক এটা অভিশাপ দিলে যে তুমি 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্য আহাৰ কৰিবা। এতিয়া এই অভিশাপ বশতঃ তেওঁ বাধ্য হয় আমাক এটা মানৱ শৰীৰ দিবলৈ। অন্যথা এওঁ আমাক মানৱ শৰীৰো নিদিলে হয়। এয়া সত্য বুলি মানি লোৱা। এতিয়া মালিকে জানিছিলে এওঁলোকে যি ভুল কৰিলে সেয়াটো কৰিলেই, ইয়াৰ ভোগটো ভুগিবই, আৰু মনুষ্য শৰীৰ হ'ব। তেতিয়াহে মই যাম, তেওঁলোকক তেওঁলোকৰ যথাৰ্থ স্থান কম। কিছু সংখ্যক পুণ্যাত্মাক ইয়াত সৎলোকলৈ আনিম, তেওঁলোকক সত্যৰ লগত পৰিচিত কৰা, আকৌ পুনৰ থৈ আহিম। সেই পুণ্যাত্মাই তেতিয়া মোৰ গুণগান কৰি নিজৰ ধনী ভাইসকলক বুজাব যথাৰ্থ স্থানৰ। তেতিয়া তেওঁলোকে প্ৰমাণ দিব, তেওঁলোকক বিশ্বাস যোগাব। এনেকুৱা কৰিয়েই এওঁলোকক মই আকৌ লৈ আহিম। এই কালে আমাক ইমান অজ্ঞানী বনাই দিলে যে পৰমাত্মাৰ পৰিভাষা পৰিৱৰ্তন হৈ গ'ল, আৰু এওঁ কেনেকৈ অত্যাচাৰ কৰে। পৰমাত্মাৰ লগত এওঁ নিজৰ ভাই বুলি জানি, কাৰণ পৰমেশ্বৰে নিজৰ পুত্ৰ কেতিয়াবা যোগজিতৰ ৰূপত, কেতিয়াবা সহেজ দাসৰ ৰূপত ইয়ালৈ আহে। যদি পৰমাত্মাই নিজৰ অৰিজিনেল ৰূপত আহি যায়, তেন্তে এই কালৰ হাৰ্ট এটেক হৈ যাব। সেই কবিৰ পৰমাত্মাৰ পৰা ইমান ভয়যুক্ত হয়। ইয়ালৈ যদি আহে পৰমাত্মা, এনেকৈ থাকে যেনেকৈ কোনেও ভাবিবই নোৱাৰে যে এওঁ ভগৱান হ'ব পাৰে। এতিয়া এটা কাৰণটো এইটো হয় যে আমি ভগৱানৰ পৰিভাষা আৰু তেওঁৰ বেশ ভূষা বেলেগকৈ চাই আছো। এফালেতো আমি পৰমাত্মাৰ পৰিভাষা মানিছিলো যে ভগৱান নিৰাকাৰ, দ্বিতীয়তে আকৌ আমি ভগৱানৰ বেশ ভূষা চাই ৰাখিছো। হাতত ত্ৰিশূল হ'ব পাৰে, অথবা তৰোৱাল হ'ব পাৰে, যেনেকৈ দুৰ্গাৰ হাতত অস্ত্ৰ আছিলে, অথবা ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ, হনুমান দেৱে গদা লৈ আছিলে। এই প্ৰকাৰে যি অস্ত্ৰযুক্ত শক্তি আছিল, এনেকুৱা তেওঁলোকৰ ডেফিনেশ্যন পৰিভাষা বনাই ল'লে যে ভগৱান এনেকুৱা হয়। और दूसरे परमात्मा यहाँ कहते 100 छिद्र में करूं अपने जन के काज। তেওঁ এনেকৈ থাকে। গতিকে যেতিয়া পৰমাত্মাই নিজৰ পুত্ৰ সহেজ দাসৰ ৰূপত আহিলে, জগজিত ৰূপত আহিলে, তেতিয়া তপতশিলা যি স্থানত এই কালে 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰত তাত পুৰে, জ্বলায়, তেতিয়া তাৰ পৰা মেল্ট কৰি গোন্ধ উলিয়াই যি গোটেই জীৱনে প্ৰাণীসকলে খায়। আৰু সেই দুৰ্গন্ধক আকৌ এওঁ গৰ্বেৰে আহাৰ কৰে। জীৱ নমৰে, কিন্তু তপতশিলা অৰ্থাৎ জ্বলি থকা সেই পাথৰৰ টুকুৰাত আত্মাবোৰ বহুত বেয়াকৈ ছটফটাই অজ্ঞান হৈ যায়। আৰু যেতিয়া ইয়াৰ পৰা গোন্ধ ওলাই যায়, শেষ হৈ যায়, তেতিয়া ইয়াক তাৰ পৰা পেলাই দিয়া হয়। আকৌ জীৱ নমৰে, নিজৰ কৰ্মৰ আধাৰত অন্য যিয়ে ৰজা হ'ব বিচাৰে ৰজা হৈ যায়, স্বৰ্গত যাব বিচাৰে স্বৰ্গলৈ যায়, কুকুৰ গাধৰ জনীলৈ যাবলগীয়া হয় তালৈ যায়। এতিয়া পুণ্যাত্মাসকল যেনেকৈ দাসে সৃষ্টি ৰচনা শুনায়, তেন্তে কোনো সৰল আত্মা বহুত শংকা উৎপন্ন কৰি লয়। শংকা হোৱাটো স্বাভাৱিক হয়, কাৰণ আমি বহুত ভুল জ্ঞান গ্ৰহণ কৰি ৰাখিছোঁ। আৰু কয় যে ভগৱানে অভিশাপ দিব নালাগিছিল। পৰমাত্মাই কবিৰ পৰমেশ্বৰ দেৱে অভিশাপ দি দিলে 1 লাখ মানৱ শৰীৰধাৰী জীৱক খাবলৈ। গতিকে আজি তেওঁ আমাক মাৰি আছে, জন্ম দি আছে। অন্যথা এয়া তেওঁ নকৰিলে হয়। তেওঁতো ইয়াতকৈ বেয়া অৱস্থা কৰি ৰাখিছে।
আমাৰ লগত গাধ কুকুৰ গাহৰি বনাই ৰাখিছে, গোবৰ খুৱাই ৰাখিছে, আৰু ইয়াতকৈ বেছি তেওঁ কি কৰিব পাৰে? কাৰোবাৰ পুত্ৰক মাৰি পেলালে, কাৰোবাৰ ছোৱালী মাৰি পেলালে, গোটেই পৰিয়ালৰ বিনাশ কৰি দিলে, ক্ষেত্ৰক মাৰি শেষ কৰি পেলালে, নিজৰ সোৱাদৰ বাবে, নিজৰ আহাৰৰ বাবে। পুণ্যাত্মাসকল, সৌভাগ্য আপোনালোকৰ যে আপোনালোকে মধ্য প্ৰজন্মত জন্ম হৈছে মানৱ শৰীৰত। অক্ষৰ জ্ঞান পৰমাত্মাই আপোনালোকক কৰাইছে। এয়া অনিবাৰ্য আছিল, অন্যথা অক্ষৰ জ্ঞানৰ আমাক একেবাৰে প্ৰয়োজনীয়তা নাই। এই বিদ্যাই, এই আধুনিক বিদ্যাই আমাক একেবাৰে বেইমান কৰি পেলালে। আমাক বৈজ্ঞানিক বনাই দিলে যে ভগৱানৰ পৰা দূৰ কৰি আছে। আমাৰ এই বিজ্ঞানৰ কোনো প্ৰয়োজনেই নাছিল, কিন্তু পৰমেশ্বৰে আধুনিক উপকৰণ বনোৱাটো আমাৰ বাবে অনিবাৰ্য আছিলে। আৰু অক্ষৰ জ্ঞান কৰাবলৈ সেইকাৰণে আৱশ্যক আছিল যে আমি ভগৱানক চিনি পাব পাৰিম। অন্যথা তেওঁলোকে আমাক মূৰ্খ বনাই ৰাখিছিলে এই কালৰ দূতসকলে। কোনোবাই যিয়ে নকওক সেয়া আমি মানি লৈছিলোঁ, কাৰণ আমি বিচাৰিছিলোঁ ভোক আছিল ভগৱানৰ। যেতিয়াৰ পৰাই আত্মা নিজৰ মালিকৰ পৰা আঁতৰি গ'ল, সেইদিনাই তেওঁ বুজি পালে যে মই ভুল ঠাইত আহি গৈছোঁ। কিন্তু এই কালে আমাৰ এনেকুৱা ব্যৱস্থা কৰি থৈছে, ইমান বাধ্যত পেলাই দিয়ে যে আমি মৰিবই লাগিব। আমাৰ ইয়াৰ পৰা আস্থা আঁতৰি নাযায়। যেতিয়া এইটো জানো যে 1 ছেকেণ্ডত গমেই নাপাওঁ কেতিয়া ঢেৰেকনি পৰি যায়, তথাপিও আমি এই ব্যৱস্থাৰ পৰা আঁতৰিব নোৱাৰোঁ। গতিকে এয়া জীৱৰ দ্বাৰা সম্ভৱ নহয়। किंतु कहते हैं सतगुरु मिला तो इच्छा मेट पद मिल पदे समाना और चल हंसा उस लोक पठाऊं जो आज अमर स्थान। সদগুৰুক যেতিয়া পাম তেতিয়া ইয়াৰ পৰা মন আঁতৰাম, আৰু এদিন এনেকুৱা আহিব যে আমি ইয়াক পুতলাৰ দৰে দেখা পাম। এয়া সত্য মানা। আপোনালোকৰ হৃদয়ত ঠাই নাথাকিব এই সংসাৰৰ কোনো আইটেমৰ। ইয়াৰ বাবে আপোনালোকে একে লেঠাৰি এই সৎসংগ শুনিব লাগিব। সেৱা আৰু স্মৰণ, এই দান ধৰ্ম যিমান হ'ব সেয়া কৰি থাকিব লাগিব। কাৰণ কেৱল জ্ঞানৰ জৰিয়তে একো নহয়, কিছুদিনৰ পিছততো জ্ঞানো বিফল হৈ যায় যদি আপোনালোকে পেৰেলেল ভক্তি আৰু দান কৰি নাথাকে। परमात्मा कहते हैं धर्म तो 10 का नहीं 10 के 3 लोग और खैर आयत में खैर है की जात। এতিয়া আপোনালোকৰ দ্বাৰা যি 5 যজ্ঞ কৰোৱা হয়, एक यज्ञ है धर्म की, दूसरी यज्ञ है ध्यान, तीसरी यज्ञ हवन की, चौथी यज्ञ प्रणाम, पांचवी यज्ञ ज्ञान की। এতিয়া এই 5 যজ্ঞৰ আপোনালোকৰ আৱশ্যকতা আছে। সৎলোক যাবলৈ, ইয়াৰ পৰা মুক্তি পাবলৈ। আৰু সৎনাম হাৰনাম এই মন্ত্ৰ আপোনালোকক দিয়া হয়। এয়া বীজ, আৰু এয়া বুজক এয়াতো বীজ হয়, আৰু আপোনালোকৰ অন্তকৰণ মাটি হয়, পথাৰ হয়। আৰু বীজ সিঁচাৰ পিছত জলসিঞ্চন আৰু সাৰৰ প্ৰপাৰ আৱশ্যকতা থাকে। সেই সাৰ আৰু সিঞ্চনৰ কাৰ্য এই ধৰ্মই কৰিব, 5 যজ্ঞই কৰিব। যদি বীজ ৰুই দিয়ে আৰু সাৰ পানী নিদিয়ে, তেতিয়াও বীজ আধৰুৱা হৈ থাকিব, ব্যৰ্থ থাকিব। আৰু যদি বীজ নাই আৰু কেৱল সাৰ পানী দি আছে, সেয়াও ব্যৰ্থ হয়। আৰু যথাৰ্থ বীজৰ স্থানত অন্য বীজ ৰুই দিলে, যেনেকৈ আমৰ স্থানত বাবুলৰ বীজ ৰুলে আৰু সিঞ্চনো প্ৰপাৰ কৰি আছা, তথাপি আম প্ৰাপ্ত নহয়। बहुआ पेड़ बबूल के आम कहाँ से खाए। পুণ্যাত্মাসকল, আমি আমাৰ লোকলৈ যাব লাগিব। আমি সৎ লোকলৈ যাব লাগিব, য'ৰ পৰা আমি আহিছোঁ। ইয়াততো আমি জুপুৰি বনাওঁ, অট্টালিকা বনাওঁ। আমাৰ এই মনৰ অভ্যাস হৈ গ'ল আত্মাৰ, যে মোক অলপ নালাগে, বহুত ডাঙৰ অট্টালিকা লাগে, য'ত 5টা 7টা ৰুম থাকিব, ওপৰতো থাকিব, 3য় মহলাও থাকিব। 4টা যদিও হৈ যায় তেন্তে কোনো প্ৰব্লেম নাই। য'ত তেওঁ 1.3.5 হাতৰ স্থান, 3.5 हाथ सोकेर 3 हाथ, অৰ্থাৎ 1 হাত বহল আৰু 3.5 হাত দীঘল, ইমানেই ঠাই লাগে বিশ্ৰাম কৰিবলৈ। তেওঁক সেই সুখ লাগে যি বিনা কাম কৰিয়ে লাভ অৰ্থাৎ সকলো সুবিধা প্ৰাপ্ত হয়। এই সকলো সৎলোকত তেওঁ দেখিছিলে। এতিয়া সেয়া তেওঁ ইয়াতো বিচাৰি আছে। ইয়াতো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিও শান্তিত একো নকৰাকৈ, হাত ভৰি লৰচৰ নকৰাকৈ ৰুটি প্ৰাপ্ত কৰিব নোৱাৰে।
ইয়াত এনেকুৱা ব্যৱস্থা আছে আৰু আমি ইয়াত বিচাৰি আছোঁ সেই সুখ যাক আমি সৎলোকত এৰি আহিছোঁ। কোনো ব্যক্তিয়ে মৃত্যু নিবিচাৰে। মৃত্যুটো সকলোতকৈ বেয়া হয়। মৃত্যুটো সকলোতকৈ বেয়া আৰু ব্যৰ্থ। আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। চোৱা, আজি ল'ৰা আছে, ছোৱালী আছে, কাৰ আছে, ঘৰ আছে, সকলো ব্যৱস্থাই আছে আৰু বহুত শান্তিৰে আছোঁ, আৰু 1 ছেকেণ্ডতে মৃত্যু। এয়া কোনো কাম হ'ল? এনেকুৱা অত্যাচাৰ কৃপা অলপো নাই। আৰু আমি তথাপিও ইয়াক ভগৱান মানি আছোঁ। আমি তথাপিও তেওঁক পূজা কৰি আছোঁ। পুণ্যাত্মাসকল, জ্ঞান যিটো আছে, এই আধ্যাত্মিক যি জ্ঞান আছে, তত্ত্ব জ্ঞান, এয়া সেই ডুপ্লিকেট জ্ঞানৰ বিপৰীত হয়। সেই ডুপ্লিকেট জ্ঞানত আমি কথা শুনিছিলোঁ। কৃষ্ণ আৰু সুদামাৰ কথা শুনিছোঁ আৰু বহুতো কথা শুনিছোঁ আমি, কিন্তু সাৰ বস্তু নাপালোঁ আমি। আৰু পুণ্যাত্মাসকলে এইটো ভাবে যে সৎসংগৰ ভিতৰততো বৰ ভাল ভাল ষ্টৰী শুনাব লাগে, এনেকুৱা 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 ফিল্মীৰ কথা শুনাব লাগে। এয়াতো বহুত দূৰৰ কথা হয়। যেতিয়া আপোনালোকে এই কথাটো গম পাব যে আমি কি কৰি আছোঁ আৰু কি কৰিব লাগে, আৰু আমি ইয়াত কেনেকৈ ফচি গ'লোঁ, যেতিয়া আপোনালোকৰ হৃদয় ইয়াৰ পৰা আঁতৰি যাব, তেতিয়াহে এই কথাবোৰে আপোনালোকক সাৰ বস্তু দিব। এতিয়াতো কেৱল এটা বৈৰাগ সৃষ্টি কৰি লয়, কিন্তু ৰাস্তা ঠিক নহয়। তেতিয়া এই বৈৰাগৰ কোনো লাভ নাই। अब जैसे कहते हैं मन के मारे बन गए बन तज बस्ती माँ, कह कबीर के करूँ यो बनता माने ना। এতিয়া কোনো আত্মাই ভগৱানক বিচাৰে, চটফটাই থাকে। জ্ঞান অলপ চৰ্চা শুনিলে পুণ্যাত্মাসকল সোনকালে প্ৰভাৱিত হয়। যেনেকৈ ৱাজিদ নামৰ এজন ৰজা আছিলে। তেওঁ ইমানেই শুনিছিলে যে খোজ কাঢ়ি কাঢ়ি এটা উট মৰি গ'ল। ভৰি নাভাগিল, চকু নুফুটিল, ক'তো জখমেই নহ'ল। তেওঁ সুধিলে, গোটেইখিনি চাই যে সেই উটৰ যিটো পৰি আছিলে যাত্ৰাৰ পথত, সকলো উট থিয় হৈ আছিলে, কাৰণ অলপো আগলৈ যাব নোৱাৰে। বাট ইমান সংকীৰ্ণ আছিলে যে এটা উট পৰি যোৱাৰ লগে লগে ৰাস্তা ব্লক হৈ গৈছিল। যদি ৰাস্তা মুকলি থাকিলে হয়, তেন্তে ৰজাৰ যাত্ৰা নৰখিলে হয়, মন্ত্ৰীজনে ৰখিব নিদিলে হয়, এটা মৰিলে দূৰত পেলাই দি আন এটা আনিলে হয়। তেতিয়া ৰজাই গৈ দেখিলে উট মৰি গ'ল। কেনেকৈ মৰিল? ভৰি ঠিক, চকু ঠিক, দেহা ঠিক, ক'ৰ পৰা মৰিলি, কেনেকৈ মৰিল? বিদ্বান পুৰুষসকলে ক'লে যে এনেকুৱা এনেকুৱা হয়, যাৰ সময় সম্পূৰ্ণ হৈ যায় তেতিয়া এনেকৈ শৰীৰ এৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ, ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ, মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ, কি কাম কৰে আপুনি? ছাৰ, মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ, এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে
যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষালৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া, বালিচ লগাই। গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ।
তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে 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 আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম সুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ মোৰ পৰিয়ালৰ মানুহে মোৰ বন্ধু বান্ধৱে ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব খোজকাঢ়িব নোৱাৰিব ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুচৰি ফুৰিব মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ মই খোজকাঢ়িব পাৰোঁ মই দৌৰিব পাৰোঁ মই বাইক চলাই আছোঁ ছাৰ মই গাড়ী চলাই আছোঁ আজি সকলো কাম কৰিব পাৰিছোঁ মই এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে তেওঁৰে দয়া চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব খোজকাঢ়িব নোৱাৰিব এই ধৰণে কৈছিলে ছাৰ এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে আপোনালোকে চাব পাৰে এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে আপোনালোকে চাব পাৰে ইয়াৰ যে মাজত গেপ আছে এয়া একেলগেহে থাকে যিটো এক্সিডেণ্টৰ বাবে ভাঙি গৈছিলে জইণ্ট আৰু ইয়াৰ বাবেই মানুহ কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইন লগাই দিছে লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে কাৰণ এয়া উলট পালট হৈছে গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয় আৰু যদি হয়ও মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে এয়া আপোনালোকে চাব পাৰে ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয় যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবল শুনি আছোঁ তেতিয়া তেওঁ চেক কৰিলে চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে ফুটা হৈছে এনেকৈ ক'লে তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে পুজ ওলাই আছে যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া তাৰপিছতহে অপাৰেশ্যনত আহিবা পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে এয়া ইয়াৰ পিছত 8/11/2019 মানে 8 মাহৰ পিছত যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে
যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়? তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে। এটাটো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটা এটাকৈ কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেতো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে, কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে, তেওঁ কিতাপবোৰ খুলি খুলি যি জ্ঞান দি আছে, যিবোৰ প্ৰমাণিত জ্ঞান, আজি যদি আপোনালোকে বেদত চাই, বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে, প্ৰায় মৃত অৱস্থাতো যদি থাকে, তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ। এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে, আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি খুলি দেখুৱাই আছে ছাৰ। আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ, না কি মন্দিৰ মছজিদলৈ গ'লে, কাৰণ সেইবোৰ আন উপাসনা হয়। এয়া সঠিক ভক্তিবিধি নহয়। সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে। অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে। আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেই সৎসংগৰ তলত হালধীয়া শাৰী এটা আহে, তাতে বহুত কেইটা নম্বৰ দিয়া আছে। সেই নম্বৰত আপুনি ফোন কৰিব পাৰে। কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব, আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528